নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মই সকলোকে টেকনো ফাৰ্মিঙলৈ স্বাগতম জনাইছোঁ। আজি এখন ফাৰ্ম দেখাবলৈ গৈ আছোঁ, ব্ৰইলাৰ ফাৰ্ম মানে পল্ট্ৰি ফাৰ্ম। আৰু ফাৰ্মখনৰ বাহিৰত কি লিখা আছে দেখিছেনে? ফাৰ্মৰ ভিতৰত বাহিৰা মানুহৰ প্ৰৱেশ নিষেধ। সকলো ফাৰ্মতে এনেকুৱা এখন থকাটো জৰুৰী। আৰু এতিয়া আহোঁ, এই ফাৰ্মখনৰ বাহিৰৰ পৰিৱেশটো মই আপোনালোকক অকণমান দেখাইছোঁ। এয়া দেখিছেনে? খুব সুন্দৰকৈ তেওঁলোকে পৰিষ্কাৰ কৰি ৰাখিছে। আৰু এয়া মই গৈছোঁ, প্ৰথমেই ফুটবাৰ্ডত ভৰিটো দিলোঁ, তাৰপিছত ভিতৰত প্ৰৱেশ কৰিলোঁ। আহকচোন, আমি এতিয়া ভিতৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰোঁ। এয়া দেখিছে কিমান পৰিপাটি, কিমান ধুনীয়াকৈ ৰাখিছে ফাৰ্মখন। আৰু 2 ষ্টেপৰ এখন ফাৰ্ম হয়, কমপ্লিট লোহাৰ হয়, কেজ ফাৰ্ম। আৰু মই গোটেই পৰিৱেশটো দেখাই আছোঁ। বহুত আপে দিয়ে কৈ দিবা নেকি? হা, এই টোটোলাটো জোখত দি দিওঁ। হা, ঠিক আছে। ফাৰ্মখন খুবেই সুন্দৰকৈ পৰিষ্কাৰ কৰি তেওঁলোকে ৰাখিছে। আৰু এটা অকণমান প্ৰব্লেম মই দেখিছিলোঁ, এয়া হৈছে পানী ডিংকাৰ ষ্টেণ্ডটো আচলতে বহুতেই চাপৰ হৈ আছিলে, কিয়নো তাৰ পৰা যি ফলীয়া ডিংকাৰ ভিতৰত সোমাই গৈছিল। আৰু সেইবাবে মই ষ্টেণ্ডটো কেনেকৈ ধৰণে ওখ কৰিব লাগে অকণমান দেখাই দিলোঁ। আৰু আপোনালোকে যদি ফাৰ্মত এনেকুৱা ধৰণৰ থাকে, আপোনালোকে ঠিক কৰি ল'ব। বিশেষকৈ টোটোলাটোৰ জোখত হাইটটো আপোনালোকে মেইনটেইন কৰিব। আৰু এয়া গোটেই ফাৰ্মৰ পৰিৱেশটো মই দেখাইছোঁ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, মই ডিটেইলছকৈ আৰু ফাৰ্মখনৰ বিষয়ে জনাই আছোঁ আপোনালোকক। চিনটেক্সটো ভিতৰতে ৰাখিছে, কাৰণ এতিয়া ঠাণ্ডা হৈ থাকিব। এতিয়া এয়া দেখিছে ওপৰত টকোপাত আৰু ভিতৰত আছে। এতিয়া বাৰ্ড সৰু হৈ আছে, তো সৰু হোৱাৰ কাৰণে আচলতে চিনটেক্সটো ভিতৰত ৰাখিছে। তেওঁলোকে ঠাণ্ডা পানী বাৰ্ডে এতিয়া খাবলৈ পাৰিব। আৰু পিছত অট' ডিংকাৰ আছে, অট' ডিংকাৰ কাৰণে আপোনাৰ টেংকি সেই ভিতৰত, তাত আছে অট' ডিংকাৰ কাৰণে ভিতৰতে ৰাখিছে। মই গোটেই পৰিৱেশটো দেখাই আছোঁ আপোনালোকক। তো এয়া আছিল বন্ধুসকল ফাৰ্মখনৰ। মই অকণমান আগতেও এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে যথেষ্ট মৰম দিছিলে ফাৰ্মখনৰ বিষয়ে। মই আজি অকণমান ডিটেইলছকৈ দেখাবলৈ চেষ্টা কৰিলোঁ। এখন কেজ পদ্ধতি ফাৰ্ম, 2 ষ্টেপৰ। আৰু ফাৰ্মখনৰ বিষয়ে যদি অধিক জানিব বিচাৰে আপোনালোকে কমেণ্ট কৰিব। কমেণ্টত মই যিমান পাৰোঁ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম, আৰু নহ'লে মোক মেছেজ কৰিব। আৰু এয়াই আছিল আপোনালোকৰ বাবে এটা চমু ভিডিঅ' মই প্ৰস্তুত কৰিলোঁ, এখন 2 ষ্টেপৰ কেজ ফাৰ্ম মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আহকচোন, এতিয়া আমি অকণমান বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাই লওঁ। এয়া চাওক, খুব সুন্দৰকৈ তেওঁলোকে কৰিছে। বাহিৰত কলগছ ৰুই দিছে, কিয়নো এতিয়া ছামাৰ ছিজন আহি আছে, গৰমৰ বাবে তেওঁলোকে ছাঁ পৰিবৰ কাৰণে কলগছ ৰুই দিছে। আপোনালোকেও যদি আপোনালোকৰ ফাৰ্মখনত এনেকৈ ধৰণে ৰুব পাৰিব, যথেষ্ট সুফল পাব। তো এয়াই আছিল আজিলৈ ভিডিঅ'টো, ইমানতে সামৰিলোঁ। ধন্যবাদ।